নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনতালৈ দিবলৈ লাইছো ডাঙৰ খবৰ তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো এইটো ভিডিঅ'ৰ মাজত চৰকাৰী টয়লেট লৈ কেইখনমান গুৰুত্বপূৰ্ণ আপডেট আপোনালোকক প্ৰদান কৰিম অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো ব্লগ ভিডিঅ'টো আৰম্ভ কৰি চৰকাৰী টয়লেট সম্বন্ধে এখন বিশেষ আপডেট জানি লওক তো যিসকল মানুহে চৰকাৰী টয়লেট পোৱাৰ বাবে এপ্লিকেশ্যন কৰিছিল সেই সকল মানুহে এনেকৈ চাওক চৰকাৰী টয়লেটৰ ষ্টেটাছ আপোনাৰ নামখন চৰকাৰী টয়লেটৰ লিষ্টত আছে নে কৰ্তন হৈছে ষ্টেটাছটো চোৱাৰ কাৰণে প্ৰথমে নিজৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰ ওপেন কৰি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ লিখি সাৰ্চ কৰি দিব সাৰ্চ কৰি দিয়াৰ পিছত এনেকুৱা ইন্টাৰফেস আহিলে তলত লিখা চাব পাৰিব স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ডিপাৰ্টমেণ্ট অফ ড্ৰিংকিং ৱাটাৰ তো ইয়াতে আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰি দিয়াৰ লগে লগে স্বচ্ছ ভাৰত মিছনৰ অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ সন্মুখত এনেকুৱাকৈ ওপেন হ'ব ওপেন হোৱাৰ পিছত স্ক্ৰল ডাউন কৰি অকমান তলত আহিব তলত আহিলে ইম্পৰ্টেন্ট লিংকস এটা অপচন চাব পাৰিব তাৰ তলত আপোনালোকে এপ্লিকেশ্যন ফৰ্ম ফৰ IHHL ড্যাশবোৰ্ড যে লিখা আছে ইয়াতে ক্লিক কৰি দিব তো ইয়াতে ক্লিক কৰি দিয়াৰ পিছত আপোনালোকক দেখুৱাই আছো আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহি যাব অহাৰ পিছত প্ৰথমে লিখা চাব পাৰিব এন্টাৰ মোবাইল নম্বৰ তো ইয়াতে আপোনালোকে চৰকাৰী টয়লেটৰ ৰেজিষ্ট্ৰেচন কৰাৰ সময়ত যিখন মোবাইল নম্বৰ দিছিল সেইখন মোবাইল নম্বৰ বহাই গেট OTP অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ মোবাইল নম্বৰত OTP আহিব OTP টো এন্টাৰ OTP ৰ ঘৰত বহাই দিব বহাই দিয়াৰ পিছত তলত চাব পাৰিব কেপচা কেইটাৰ তলৰ ঘৰত বহাই সাইন ইন অপচনত ক্লিক কৰি দিব সাইন ইন অপচনত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত সকলোখিনি তথ্য এনেকুৱাকৈ আহি যাব অহাৰ পিছত ওপৰত লেফট সাইডত চাব পাৰিব 3 লাইন তো লেফট সাইডত 3 লাইন অপচনত আপোনালোকে ক্লিক কৰি দিব ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা দুটা অপচন আহিব ইয়াৰ মাজৰ পৰা ভিউ এপ্লিকেশ্যন যে লিখা আছে ভিউ এপ্লিকেশ্যন অপচনত ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ইন্টাৰফেস আহিব ইয়াতে আপোনালোকে প্ৰথমে এপ্লিকেশ্যন নম্বৰ চাব পাৰিব তাৰ পিছত এপ্লিকেশ্যন ডেট চাব পাৰিব তাৰ পিছত চাব পাৰিব ষ্টেটাছ তো ইয়াৰ পিছত আপোনালোকে ৰাইট সাইডত লিখা চাব পাৰিব ট্ৰেক ষ্টেটাছ তো ট্ৰেক ষ্টেটাছ যে লিখা আছে এইটো অপচনত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱাকৈ সকলোখিনি তথ্য আপোনাৰ আহি যাব অহাৰ পিছত আপোনালোকে তলত চাব লাগিব আপোনাৰ এপ্লিকেশ্যনখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে তো মই যোনটো এপ্লিকেশ্যন আপোনালোকক দেখুৱাই দিছো ইয়াতে 2 নম্বৰ লিখা চাব পাৰিছে ৰিজেক্টেড বাই মেকাৰ তো এইখন এপ্লিকেশ্যন ইতিমধ্যে ৰিজেক্ট হৈছে গাঁও পঞ্চায়তৰ ফালৰ পৰা এপ্লিকেশ্যনখন ৰিজেক্ট কৰিছে তো আপোনালোকে যদি চৰকাৰী টয়লেট পোৱাৰ কাৰণে এপ্লিকেশ্যন কৰিছিল এনেকুৱাকৈ চাই লওক আপোনাৰ এপ্লিকেশ্যনখন একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে এনেকুৱাকৈ আপোনালোকে চাই ল'ব লগতে যিসকল মানুহৰ এপ্লিকেশ্যনখন একচেপ্ট হৈছে সেই সকল মানুহে অতি শীঘ্ৰে লাভ কৰিব চৰকাৰী টয়লেটৰ প্ৰথম কিস্তিৰ 9000 কৈ টকা বহু মানুহে ইতিমধ্যে প্ৰথম কিস্তি 9000 কৈ টকা লাভ কৰিছে